নমস্কাৰ, মই মিনু অন্য এটি মিনি ব্লগৰ সৈতে। আৰু আজি হৈছে মহাশিৱৰাত্ৰি। আৰু প্ৰথমতে মোৰ তৰফৰ পৰা সকলোলৈ শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা থাকিল। আজিৰ দিনটো বিশেষ কিয়নো আজিয়ে মহাদেৱ আৰু দেৱী পাৰ্বতীৰ মিলন হৈছিল বহুত তপস্যাৰ পিছত। আৰু আজিৰ দিনটো সেইকাৰণে বহুত বেছি শুভ আৰু পবিত্ৰ বুলি ধৰা হয়। আৰু আজিৰ দিনটোত ভোলেনাথক যি খোজা হয় তাকে বোলে পূৰণ কৰি দিয়ে ভোলেনাথে। যি কি নহওক, শিৱৰাত্ৰি বুলি ৰাতিপুৱা সোনকালে উঠি মই ৰুমতে প্ৰথমতে ধূপ চাকি গছ দিলোঁ। আৰু সন্ধিয়া 8টাৰ পৰাহে শিৱৰাত্ৰি লাগিছে, তো সেইটো কাৰণে মই সন্ধিয়াকৈ গ'লোঁ মন্দিৰলৈ। মন্দিৰত গৈ মেলি মই চাকি দিলোঁ আৰু শৰাই এখন দি থৈ আহিলোঁ। তাৰপিছত আৰু মই দিনটো একো খোৱা নাছিলোঁ, আৰু আহি পিনে লগৰ এজনীয়ে পায়স দিছিলে, সেয়া দি মই মোৰ ব্ৰত ভাঙিলোঁ। আৰু এইফালে ওচৰৰ আণ্টি এজনীয়ে প্ৰসাদ দিলে, প্ৰসাদ খালোঁ। প্ৰসাদৰ লগত আকৌ ঘোটাও দিছিলে দেই, ঘোটা অকণমানো মাৰি দিলোঁ। ঘোটাৰ অবিহনেতো মোৰ শিৱৰাত্ৰি আধৰুৱা যেনেই লাগে। আৰু শেহতীয়াকৈ নাৰী দিৱসৰ বহুত শুভেচ্ছা সকলো নাৰীলৈকে।